আনবক্সিং কৰা চাই ল বেয়া বস্তু হলে মোক মাৰিবা দা মোৰ মুখত দিলো বা বেয়া বস্তু হলে এ তই দাচোন কাপোৰত এই বাক্সা নেদে নহয় মই তোমাক ডাঙৰ কৰি দিছো খোলা খোলা অ খৰচ দিছি ৰবা এইটো কিনাতে ইমান দেৰি কিয়নো এটা বজাত ঘূৰি আহিব লাগিব কাম আছে আমাৰ চলি তোমাৰ এই আগত মাৰা পাওঁ কি মানুহ ঘৰ মন্দিৰত চোন যাবাই নৰি তোমাৰ আজি সেৱা এটা কৰিম জন্মদিন বুলি হেল্ল' গাইজ গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু আৱাৰ চেনেল ব্ৰাদাৰ্ছ কালেকশ্যন আজি হ'ল মাঘৰ 1 তাৰিখ আৰু আজি আমি এতিয়া যাবা ওলছো মন্দিৰ ভ্ৰমণ কৰিবা মানে উলাত দেখি যাম উলাত দেখি নহয় নিত্যানন্দত উল্লা আছে তাতে যাম তো পল্লৱৰ তাতে পল্লৱৰ জন্মদিন গাইজ কালি গেছি জন্মদিনটো কিন্তু প্ৰেজেণ্টটো কালি মানে ইংলিছৰ মতে আহিছে আজি অসমীয়াৰ মতে সেইকাৰণে ভাবিছো যে মই আজি কালি অলপ মই বিজি হৈছিলো মানুহটো মানে আজি প্ৰেজেণ্টটো এটা আনিছিলো বহু মানে কি বঢ়িয়া দামী প্ৰেজেণ্ট এটা দিম তো চাই থাকক পল্লৱলৈ আহিছিলো বহু তাক প্ৰেজেণ্টটো দি দিওঁ আৰু বাৰ্থডে এটা উইচ কৰি দিওঁ চাই থাকক গাইজ প্ৰেজেণ্ট লৈছো দামী প্ৰেজেণ্ট কাপোৰ দিম কাপোৰ এলা ওলা নহয় কাপোৰ লৈছো ৰব হেপী বাৰ্থডে হেপী বাৰ্থডে হেপী বাৰ্থডে হা কিয় কৈ আছো থেংক ইউ নহয় এখন চাউন আহিছে না হেপী বাৰ্থডে কি পাৰ্টি কি দিম বুলি তুমি পাৰ্টি নাই মই এতিয়া দুখীয়া মানুহ ভাই কি পাৰ্টি দিম মই আকৌ নালগেও আৰু মই দিব বুঢ়া ইমান কষ্ট কৰি দিছো এলা মই নালো ভাল বস্তু আছে কাপোৰ দিছো মা বিদ্যা নালো মই প্ৰেজেণ্ট নাপে যি কি কাপোৰ আছে দা কৈ দিলো মই কাপোৰ আছো খুলিছ আৰু সৰু সুৰা কিবা বস্তু শিকব পাৰে গ্লভ চপছ নালগে দা গ্লভ চপছ গাইজ দি দিলো ৰব খুলিছ আনবক্সিং কৰা চাই ল বেয়া বস্তু হলে মোক মাৰিবা দা মোৰ মুখত দিলো বা বেয়া বস্তু হলে এ তই দাচোন কাপোৰত এই বাক্সা নেদে নহয় মই তোমাক ডাঙৰ কৰি দিছো খোলা খোলা অ খৰচ দিছি ৰবা এইটো কিনাতে ৰিক্সা না এইটো কোন বছৰ ফুৰ্তি দেখছি কাপোৰ চাপোৰ দিলে মানুহ কেনে ফুৰ্তি লাগে সকলো কি এইটো বঢ়িয়া হাফ পেণ্ট এটা দিছো তোমাক পিন্ধবা ঠাণ্ডা দিনত পিন্ধা ভাল বঢ়িয়া বঢ়িয়া তোমাৰ কাৰণে আৰু এটা বস্তু আছে চৰতে আছে সৰু হেৰিত খুলিছ তাতেও বস্তু আছে পইচাও দিছো অলপ ইমান পইচা কিয় দিছ মই টেক্সত কৰিলি চাই লওক এই টকা আছে খোজ না তুমি কচোন খোজ না মই খোজ হয় কিন্তু এটা ভয় লাগি আছে ইমান পইচা লগত ৰখাৰ ৰিক্সৰ কথা টেক্সত পৰি যাবা নেকি টেক্সত পৰি ডকাইত চকাইত কৰি দিলি কোনোবাই হলো এনা বাৰ্থডে পইচা নিকিন মই কচোন পুৱাই আহি কিনে গিফ্ট দিয়া আৰু মোৰ পাবা ইচ্ছাও কিয়া কাপোৰ দিছো পইচা দিছো উঠি ফুটা কাপোৰ দিছো পইচা দিছো দেই বোলা গাইজ কি অসদে মানুহ তুই পুৱাই লঘু কৰিলা খেলা দিছি মই নিদিলেও বেয়া নাপাওঁ নহয় সেগলা দিব লাগে নেকি বৰে পুৱাই তাৰ জন্মদিন আহি আছে ৰব ফেব্ৰুৱাৰীত তাকো মই দি আছো মজাটো আৰু আজি আমি যাম এতিয়া পাঠশালা উলা তো চাই থাকক গাইজ তাতকে আৰু ভাল বস্তু দিবা পাৰি তাক কওকচোন তাতকে ভাল বস্তু যোগ্য নেকি কওকচোন আপুনি এই দিছো দক পইচাও দিছো দেখছি নে চাৰিটা দুটা কিমান মূল্যৱান পইচা পাই নেকি ক'বাত দিছো যি মই বেছি কিনে দক চাই থাকক যাই থাকো আৰু গাইজ আমাৰ মাজত আছে উদীয়মান যুৱক গৌতম ভাগৱতী মানে এখেতে মানে বম ৰাইডাৰ মানে সাগৰতো বাইক চলৈ হেলমেট দেখিয়ে গম পাওঁ হেলমেট চাওকচোন ফালিব লাগিব যি হে নিশ্চয় যাওঁ ব'লা গাইজ আমি আহি পেলাই হাফুৰ আৰু জ্যোতিষ আৰু শংকৰ আছে তাক এতিয়া ৰখি আছো তাৰ হয় নাই কেতিয়াবাই হয় বুলি কৈছি মস্ত সৎ এই ঠাণ্ডাত দেখছি না একদম কুঁৱলী বহি ধান পৰা দিছে কিহৰ আপেল
দেখছি গাইছ বাৰ্থডে দিনা কি কৰিছে বৰৰ পুৱাই পুৱাই কষ্ট হৈছে মোৰ এনা অফৰ হ'ব নালাগে মানুহ সেই হাফ পেণ্টত পইচা লৈছি তোক তোৰ সমান মূৰ্খ দেখা নাই মই এয়াৰ কণ্ডিশ্যন বুলি কৈছে মোক হ'ব যা ঠাণ্ডা দিনত এয়াৰ কণ্ডিশ্যন হাফ পেণ্ট দেই গৰমৰ ঠাণ্ডা হাফ পেণ্ট নিপিন্ধে গৰমৰ দিনৰ কাৰণে মোক হ'ব দে দক চাই থাকক দেৰি গা ইমান দেৰি গানো এটা বজাত ঘূৰি আহিব লাগিব কাম আছে আমাৰ চলি নেকি তেল ডিপু থাকিব পাৰিলি হয় আৰু তোৰ দেৰি গা ইমান মোৰ দেৰি দোকান থাকিল না অলপ দোকান দে বল তো গাইছ আমি আহি পালো উলা ভোগেশ্বৰী মন্দিৰ তো এখন হৈছে ইয়াতে গেট বনাইছে অলপ টেম্পৰাৰী কৰি বাঁহৰ গেট ধুনীয়া একদম ৱেলকাম লেখা আছে মানে অসমীয়াত আদৰিছোঁ ভিতৰত সোমাই যাওঁ আমি কিন্তু মানুহ গাইছ দেখছি না কি মানুহ হৈছে এই মাঘৰ 1 তাৰিখে মানে চব মন্দিৰতে মানুহ হয় সেৱা চেৱা কৰিবই টান পাওঁ বাৰ্থডেৰ দিনা মানে মই মন্দিৰক আহোঁ কিন্তু এই সেৱা কৰিব নোৱাৰিয়ে একদম এখন হৈছে গাইছ মন্দিৰৰ গেটটো ভিতৰত সোমাব পৰা পৰিস্থিতি নাই দক চাওকচোন কিমাননো মানুহ হৈছে উপায় নাই আৰু দক যোৱা খাল ভাল হৈছে দে খালো দে মাৰ তোমাৰ এই আগত মাৰা বাউন যোৱা খেলবা নাপে না যোৱা খেলবা নাপে ফুৰ্তি হাঁহি ধেমালি ফুৰ্তি কৰিব লাগে দে গাইছ মানুহৰ অভাৱ নাই দিয়ক আজি ভাল লাগছে মানুহগিলা দেখি মানে কি হ'ল ঝোলা হৈছে এতিয়া মস্ত উৰে আছে তাপা উৰেছি না কচোন তুমি মস্ত ঝোলা আৰু পল্লৱে আপি চাই ঘূৰি আছে মই আগলে কেমেৰাডাল হাতত দিছি ইয়াৰ পিছে ঘূৰি আছে কি কম ককচোন জন্মদিন না ঘূৰিয়া মাতি লৈ ককলত পাতকে এই মানুহ দক চাই থাকক পূজা চাই থাকক এনজয় থাকক অকলে দক গাইছ পূজা হ'লে বিৰাট আপি চাবা মন যায় কিন্তু আপি গেলা দিন চাওঁ এইফালে চলিত যেতিয়া তলমুৱা হয় তেতিয়া মস্ত লাজ পাওঁ বিদ্যা কৈছোঁ বিৰাট লাজ লাগে দক দুখৰ জীৱন দক আমাৰ এই দুখৰ জীৱন দক কি মানুহ তোমাক দেখাব নাই কিজানি আজি ৰ'দ নাই না তুমি আৰু অলপ বেছি কৰো দা ককলত ধৰক গুৰি মাতি দিম আগে কৈছো মই গাইছ মোৰ উহা একদম চুটি গৈছে দক মই মৰি মাতিম মানুহ ফুলা মানুহ পাৰি নেকি কচোন ফুলা অলপ লাগিলে কিজানি বগাই তই কবি দে মই বগা ৰং দক আৰু গাইছ মোৰ মানে ৰাতি অলপ শ্বুটিং আছে শ্বুটিং মোৰ থাকে দক মাজে মাজে পল্লৱে কণ্টিনিউ কৰি থাকিব দক আৰু হাইৰভাঙতো যাব বোলে সি মই বিদায় ল'ম দক আজি দক ই চাই থাকো দক আপোনাৰ লগত দেখিম আৰু তাকো চাই থাকো আজি দক গাইছ একলা মন্দিৰতে মানুহ নহয় ৰাস্তাটো ভাব পাব যাম হৈ গৈছে একদম গুৱাহাটী হেন পৰিৱেশ হৈছে দে উপায় নাই আৰু আই ধূলা চেচ দে আজি বাপ্পা পথত দি ৰাস্তা বনাই দিছে যামৰ কাৰণে ইমান ধূলা খাইছোঁ গাইছ কি কবি আৰু চহৰৰ পন্যাত খেলি ৰক্ষা গাইজ আমি কিবা ক'বলৈ এই পালোঁ ৰ'ব এতিয়া জিতুলৰ মাইমাক্সত যাম তাতে চাহ তাহ খাই কিনে হাইৰভাঙালৈকে যাম তো বলক আমাৰ লগত তো গাইজ আমি আহি পালোঁ টিহু আৰু এখন হোটেলত আমি অলপ ৰোল চোল খালোঁ আৰু ঘৰত আজি মানুহ নাই গতিকে এতিয়া খাই ল'লোঁ পেটটো ভৰাই ল'লোঁ তো এতিয়া যাই আছোঁ আমি হাইৰভাঙা বলক তো গাইছ আমি আহি পালোঁ হাইৰভাঙা কলীয়াগোসাঁইৰ থান এখন হৈছে মেইন গেট মন্দিৰৰ এইটো কিন্তু কম মানুহ নাই দক এতিয়াতো অলপ কমেই হৈছে কাৰণ আমি ঘূৰি ঘূৰি আহোঁতে এতিয়া 2:30 বাজিয়ে গেল না তো হ'লেও আছে দক বহুত মানুহ এখন মন্দিৰৰ গেট তেওঁ চাওকচোন কিমান মানুহ এই 1 তাৰিখৰ দিনাই বাপা মানুহ কৈছোঁ না এতিয়া অলপ সবাহন হৈ গতিকে দক বা কি মানুহ ঘৰ মন্দিৰত চোন যাবাই নৰি মই তোমাৰ আজি সেৱা এটা কৰিম জন্মদিন বুলি কিয় কৰবা ইমান ভিৰৰ মাজত ৰখা লাগিলে 3 ঘণ্টামান যাব সেইটো নৰি দে আৰু এতিয়া ৰখা যদি সেয়া কৰবা আৰু হেঁচা ঠেলা কিবা কিবি তেতিয়াহ'লে দূৰৰ পৰাই নমস্কাৰ নাই সেয়ে আৰু দূৰৰ পৰাই সেৱা কৰিছিলা আৰু বহুত ভিৰ লাগিলে পিছত আহিম খাবা নাই খালো এই টিহুতে খালো কি খালা তাতে চাহ খালো আমি ৰোল খাইছো আৰু কি শখ মৰাই নাই চাহৰ শখ ইয়াত মস্ত চাহৰ শখ কি হ'ব মোক বুলি ইয়াত দেখে না ই মানে য'তে চাহ দেখে তাতে ৰখ হৈ যায় তাকেতো কিমান কবা পানী ভোক লাগিছে
শাক গুচি খাবা দিয়া তো গাইজ আমি মন্দিৰ চন্দিৰ চাই আহি গ'লো মানে সেৱা চেৱা কৰা নহ'ল বহুত মানুহ যিহেতু ইমান ভিৰত আৰু নৰো অলপ প্ৰব্লেম পাওঁ কিন্তু বাৰ্থডেৰ দিনা আহিলে এতিয়া মানে লটাৰী এখন চলি থাকে এইখিনি সময়ত তো মই এটা টিকট কাটোৱে সেইকাৰণে এইবাৰো এটা লৈছোঁ কিজানি কিবা পাওঁগে এনে পাবাত নাই এইবাৰ যিহেতু ভোগালীত পালোঁ তো এটা পাবা বাৰু দিয়ক আৰু কি ৰিক্স আছে সেইকাৰণে কাটলোঁ আৰু পাওঁ নাপাওঁ আৰু পিছৰ কথা হ'লেও কাটি গ'লো দিয়ক এতিয়া ঘৰকে যাম যায় তোৰ ভিডিঅ'টোৰ পৰা আজি ইমানখিনি আছিল যদি ভিডিঅ'টো চাই ভাল লাগিছিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু নেক্সট ভিডিঅ'ত লগ পাম আজিৰ কাৰণে বাই